নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট ইন আছামৰ নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোক সকলোৰে কাৰণে বহুত ভাল খবৰ আছে, কাৰণ ইতিমধ্যে প্ৰকাশ পাইছে জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যন সম্পৰ্কে প্ৰথমখন অফিচিয়েল নটিচ। গতিকে গোটেইবিলাক কথা আপোনালোকে A to Z জানিব পাৰিব। অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব, পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব, গোটেইখিনি ডিটেইল আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আজি অৰ্থাৎ 8 মে তাৰিখে প্ৰকাশ পাইছে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে অফিচিয়েল নটিচ। কিছু সময় আগতে প্ৰকাশ পাইছে। লেটেষ্ট আপডেটৰ কাৰণে আপোনালোকে যিসকলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। এডুকেশ্যনেল নটিচ অন জিএনএম এণ্ট্ৰেন্স এক্সাম 2025 অৰ্থাৎ 2025 বৰ্ষৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে অফিচিয়েল নটিচ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এইখন হৈছে আপোনালোকৰ সন্মুখত অফিচিয়েল নটিচ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। 8 মে 2025 তাৰিখে এই নটিচখন প্ৰকাশ কৰা হৈছে। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে এডুকেশ্যনেল নটিচ জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025। ইয়াত উল্লেখ কৰিছে এডমিশ্যন ইন টু জিএনএম কোৰ্চ ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ এছাম ফৰ দ্য ছিজন 2025 to 2026 অৰ্থাৎ 2025-26 বৰ্ষৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে এই এডুকেশ্যনেল নটিচখন হয়, য'ত আপোনালোকে প্ৰাইভেট ইনষ্টিটিউট আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট যিসমূহ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ আণ্ডাৰ আছে, অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত আছে, সেই কলেজসমূহৰ কাৰণে এইখন এডুকেশ্যনেল নটিচ। এইখিনিতে আপোনালোকে মন কৰিব, আপোনালোকে গভৰ্ণমেণ্ট কলেজসমূহত পঢ়াৰ উপৰিও যিসকলে প্ৰাইভেটত পঢ়িম বুলি ভাবিছে, আপোনালোকে মাষ্ট বি এই এণ্ট্ৰেন্স এক্সামটোত অৱতীৰ্ণ হ'বই লাগিব। এটি প্ৰধান কথা হৈছে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 13 মে তাৰিখৰ পৰা। আজি 8 মে তাৰিখ, আপোনালোকৰ অনলাইন এপ্লাই 13 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 13 জুন, অৰ্থাৎ 13 মে তাৰিখৰ পৰা 13 জুনলৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব 13 জুলাই ৰবিবাৰে এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। গতিকে এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, ইতিমধ্যে যিহেতু আপোনালোকৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন এপ্লাইৰ অফিচিয়েল নটিচ প্ৰকাশ কৰা হৈছে। 13 মে তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে 13 জুলাই তাৰিখে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকে অনলাইন কোৰ্চ ল'ব পাৰে। আমি গোটেইখিনি ডিটেইলছ ডেচিশ্যন বক্সত দি দিম। সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z আমি আপোনালোকক পঢ়াম আৰু এণ্ট্ৰেন্স এক্সামত খুব ভাল ফল এটা আপোনালোকে লাভ কৰিব পাৰিব। লগতে আপোনালোক যিসকল কেণ্ডিডেটে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে গাইডবুক বিচাৰি আছে, আপোনালোকে এইখন গাইডবুক ডাউনলোড কৰি ল'ব পাৰিব, য'ত সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z কুৱেশ্যন এনচাৰ ইয়াত ইনক্লুড কৰা হৈছে। যোৱা 3 বছৰৰ পৰা এইখন গাইডবুক আমি পাব্লিছ কৰি আহিছোঁ, যিখন গাইডবুকৰ পৰা আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত 80%তকৈ অধিক কুৱেশ্যন এনচাৰ যোৱা বছৰকেইটাত কমন আহিছে। গতিকে আপোনালোক যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। জিএনএম এণ্ট্ৰেন্স এক্সাম যদি দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি এতিয়াই ডাউনলোড কৰি আপোনালোকে প্ৰিপাৰেশ্যন ভালদৰে আৰম্ভ কৰিব পাৰিব। ইয়াত আপোনালোকৰ এণ্ট্ৰেন্স এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী আৰু কোকৰাঝাৰত এণ্ট্ৰেন্স এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ফালে যদি আমি চাবলৈ যাওঁ, ইতিমধ্যে আপোনালোকে গমেই পায় HS পাছ কৰিব লাগিব আপোনালোকে, লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এইখিনিতে আপোনালোকক আমি জনাওঁ, আপোনালোকৰ PRC কিন্তু মেণ্ডেটৰী হয়। এডমিশ্যনৰ সময়ত আপোনালোকৰ PRC লাগিব, ঠিক আছে। এণ্ট্ৰেন্স এক্সাম দিয়া সময়ত আপোনালোকৰ PRCখন নহ'লেও হ'ব, কিন্তু আপোনালোকৰ যেতিয়া ছিট পাব ফাইনেলি এডমিশ্যনৰ সময়ত কিন্তু PRC আপোনালোকে লাগিব। বয়স 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স দিয়া আছে 35 বছৰ। আপোনালোক হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ইংলিছ সকলোৰে এটা মেণ্ডেটৰী ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু 40% আপোনালোকৰ মাৰ্কছ থাকিব লাগিব। এইখিনিয়ে আছিল। পৰৱৰ্তী সময়ত ডিটেইল আমি আৰু পুনৰ ভিডিঅ' বনাম। আপোনালোকে এতিয়া এইখিনিয়ে জানি লওক। আপোনালোকে 13 মে তাৰিখৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 13 জুন আৰু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 13 জুলাই ৰবিবাৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকৰ কাৰণে কিন্তু 13টো এটা ইম্পৰ্টেণ্ট ডেট, ঠিক আছে। 13 ইম্পৰ্টেণ্ট ডেট। 13 তাৰিখে অনলাইন এপ্লাই আৰম্ভ হ'ব, 13 তাৰিখে শেষ হ'ব জুনৰ আৰু 13 জুলাইত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে এই 13টো আপোনালোকে মনত ৰাখিব। আৰু যিসকলে আমাৰ অনলাইন কোৰ্চ ল'ব বিচাৰে, হোৱাটছআপ নম্বৰ দিয়া থাকিব, হ'লেও কৈ দিছোঁ 9127209043। ইয়াত আপোনালোকে মেছেজ কৰিব,
কোৰ্চটো ল'ব পাৰিব আৰু যিসকলে PDF গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে ধন্যবাদ